ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰথমে প্ৰেম বিবাহ আৰু তাৰ পিছতে এগৰাকী যুৱতীক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো। ক'ত এই ঘটনা সংঘটিত হৈছে সেয়া আমি আপোনালোকক জনাম। তাৰ পূৰ্বে আমি আপোনালোকক জনাইছো যে এগৰাকী যুৱতীক প্ৰথমতে প্ৰেম কৰিছিল, তাৰ পিছতে বিবাহ কৰা হৈছিল আৰু তাৰ পিছত কিন্তু এতিয়া শেহতীয়াভাৱে এই তথ্য পোহৰলৈ আহিছে যে সেই যুৱতীগৰাকীক হত্যা কৰা হৈছে। এনেধৰণে আচলতে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তেজপুৰত ব্যক্তিগত প্ৰতিষ্ঠানত নাৰ্ছিং শিক্ষা গ্ৰহণ কৰিছিল বিশ্বনাথৰ ধোপাগুৰিৰ মিনাৰা বেগম নামৰ যুৱতীগৰাকী আৰু প্ৰেম সূত্ৰে একেখন গাঁৱৰে যুৱক বছিৰ আহমেদে প্ৰায় দুসপ্তাহৰ ভিতৰতে তেখেতক পলুৱাই নিছিল, অৰ্থাৎ যুৱতীগৰাকীক পলুৱাই নিছিল। আৰু তেজপুৰত আইনী বিবাহ সম্পন্ন কৰি বছিৰে মিনাৰাক লৈ যায় বিশ্বনাথৰ ঘৰলৈ। কিন্তু কিছুদিনৰ পৰা বছিৰে পত্নী মিনাৰাক মাতৃগৃহলৈ ঘূৰাই আনিবৰ বাবে পিতৃক ফোনযোগে অৱগত কৰে। কিন্তু মিনাৰাক যিহেতু সামাজিকভাৱে বিয়া দিয়া হোৱা নাছিল, সেইবাবে পিতৃয়ে জোৱাৰ ঘৰলৈ গৈ নিজ কন্যাক আনিবৰ বাবে অমান্তি হৈছিল। আৰু এনেতেই বছিৰে তেজপুৰ চামধৰাৰ বনি জোৱাই ইক্ৰামুল হুছেইনৰ ঘৰলৈ পত্নীক লৈ আহে আৰু অনুৰূপ ধৰণেৰে পিতৃক বাৰম্বাৰ ফোন কৰে মিনাৰাক লৈ যাবৰ বাবে। আৰু শুক্ৰবাৰ দিনটোত বছিৰে শহুৰেকক ফোন কৰি মিনাৰাক নিবলৈ কয়, অন্যথা তেখেতক হত্যা কৰা হ'ব বুলিও ভাবুকি দিয়া হৈছিলে। আৰু মিনাৰাৰ পিতৃয়ে ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে প্ৰথমবাৰ ফোন কৰাৰ পিছতে দ্বিতীয়বাৰ ফোন কৰি মিনাৰাই চিপ লৈ আত্মহত্যা কৰিছে বুলি খবৰ দিছে। তেখেতৰ স্বামী গৃহৰ যি পৰিয়াল সেই পৰিয়ালে ইতিমধ্যে খবৰ দিছে বুলি এই কথা উল্লেখ কৰিছে পিতৃয়ে। আৰু এই খবৰৰ ভিত্তিত বিশ্বনাথৰ পৰা পিতৃসহ পৰিয়ালৰ লোক আহি তেজপুৰৰ চামধৰাত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে মিনাৰাই চিপ লৈ আত্মহত্যা কৰিছে, কিন্তু আঁঠুকাঢ়ি থকা অৱস্থাত আছিল সেয়া মৃতদেহ। গতিকে ইয়াৰ পিছতেই মিনাৰাৰ পিতৃয়ে ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু স্থানীয় বৰঘাট আৰক্ষীয়েও ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে মৃতদেহ প্ৰত্যক্ষ কৰি প্ৰাথমিক তদন্তৰ অন্তত এয়া এক হত্যাকাণ্ড বুলি ধাৰণা কৰা হৈছে আৰু বছিৰক আটক কৰিছে। সম্প্ৰতি বছিৰক আটক কৰি বৰঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বিপৰীতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি হত্যাকাৰীক উপযুক্ত শাস্তিৰ দাবী তুলিছে। মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। লাষ্টত ট্ৰেডিং মাৰি আছিলে। এইটো ল'ৰা আমাৰ জেগাৰ হয়, বিশ্বনাথ চোৱাগুৰি গ্ৰাণ্ডৰ হয়। আহি ইয়াত কেনেকৈ তাৰ ভিন্ন ঘৰ ইয়াত আছে, ইয়াত থাকি ছোৱালীৰ লগত কেনেকৈ সম্পৰ্ক কৰিছে। কৰাৰ পিছত আমি শুনি পালোঁ যে ইহঁতে কোৰ্টত গৈ মানে এপ্লাই কৰিছে মেৰিজৰ কাৰণত। কৰাৰ পিছত আমি আৰু ল'ৰাৰ গাৰ্জেন আহি পেলাই, ল'ৰাটো বছিৰ আলি, তাৰ গাৰ্জেন আহি ইয়াৰ পৰা আহি মানে তাৰ ভিন্ন ঘৰতে ইয়াতে 5 মাইলতে বিয়া পাতি ইহঁতে লৈ গৈ আছে বুলি আমি খবৰ পাইছোঁ। আমি এনেও থানাতো অৱগত কৰিছিলোঁ, মেচিৰত ছোৱালী বুলি মানে সিহঁতে অৱহেলা কৰিলে। মেচিৰত ছোৱালী যিকোনো জেগাত বিয়া হ'ব পাৰে তাৰ ব্যক্তিগত মতত। গতিকে আজি 10 দিন 15 দিন ঠিকে থাকিলে। আজি 10 দিন আগৰ পৰা ল'ৰাটো আমাক ফোন মাৰিয়ে থাকে যে আপোনালোকৰ ছোৱালী আপোনালোক ঘূৰাই লওক, আপোনালোকৰ ছোৱালী ঘূৰাই লওক, আমি নাৰাখোঁ বুলি বোলে। আমিতো তোমাক বিয়া দিয়া নাই, তুমি ঘূৰাই দি যোৱা, আমি কিয় যাম তোমালোকৰ ঘৰত আনিবলৈ। তেনেকৈ কৰি 4 দিন আগত ল'ৰাটোকে মানে আকৌ এই ভিন্ন ঘৰত আহিছিলে। ভিন্ন ঘৰত আহি ইহঁতৰ লগত কি পৰামৰ্শ কি কৰিলে, পৰহি দিনা সন্ধিয়া ইহঁতে ঘৰত গৈছে। ঘৰত গৈ ৰাতিপুৱা ছোৱালীটোক জোৰ জবৰদস্তি ভিন্ন ঘৰত আনিছে। আনি পেলাই কালি ফোন মাৰিছে, আমি তাতে আছো বুলি কৈছে, ইয়াৰ ল'ৰা নিজৰ ঘৰত আছে বুলি কৈছে। আজি ৰাতিপুৱাহে ফোন মাৰি, কিন্তু কালি বোলে 9টা বজাত আনিছে তাৰ ঘৰৰ পৰা, এইটো ভিন্ন ঘৰত। আজি ৰাতিপুৱা 7টা কিমান মিনিটত ফোন মাৰিছে, আপোনালোকৰ ছোৱালী আপোনালোক আহি লৈ যাওক, নহ'লে মাৰি পেলাম আমি। দুবাৰ ফোন মাৰিছে আৰু লৈ যাওক। বোলে আমি তেজপুৰত কিয় যাম, তোমালোকৰ ঘৰৰ পৰা তেজপুৰত কিয় ল'লা, ছোৱালীজনী তোমাৰ বেছি হৈছে, আমাৰতো বেছি হ'লে ঘূৰাই দিয়া আমাক। বোলে আপোনালোকে যদি নলয় আমি মাৰি পেলাম বুলি কৈছে। আধা ঘণ্টা পিছত আকৌ ফোন মাৰিছে, তোমালোকৰ ছোৱালী ফাঁচ লগাইছে বুলি কৈছে। মানে মেইন ঘটনাখন আমি গৈ চালোঁ, ইয়াত আহি চালোঁ বাৰু, মানে পাৰ্টিয়া ডেটটো নহয় আৰু মানে এনেকুৱা হাঁটুলৈকে মাটিত আছে। এই সৰু এটা হেৰিয়াৰ ভিতৰত ফাঁচ লগাই দিছে। তাৰে সন্দেহ মানে বছিৰ আলি আৰু তাৰ সহযোগী কোন কোন আছে, এতিয়া তেওঁলোকে মিলাই মানে এইটো চৰণ জগতী মাৰাহে কৰিছে, হত্যা কৰিছে তেওঁ। এতিয়া তাক পুলিচে আনিছে, এতিয়া